এইটো ৰিভিউজ দিবলৈ মই পাহৰিয়ে গৈছিলোঁ। কালি হাজবেণ্ডে ইউজ কৰিব আছিলে, তেতিয়াই মনত পৰিছে আৰু হাজবেণ্ডে দুবাৰ তিনিবাৰ ইউজ কৰি বহুত ভাল পাইছে। সেইকাৰণে ভাবিছোঁ আপোনালোককো এইটো ৰিভিউজ দি দিওঁ। এইটো প্ৰমোশ্যনেল বা এড ভিডিঅ' নহয়, এনেই ইউজ কৰিছোঁ, সেইকাৰণে আপোনালোকক ৰিভিউজটো শ্বেয়াৰ কৰি আছোঁ। ফাৰ্ষ্টত এটা গামলা ল'ব, মই গামলা লৈছোঁ, আপোনালোকে বাকেটো ল'ব পাৰে য'তে আপোনাৰ ভৰিটো ফিট হৈ যায় ভিজাই থ'বলৈ। মেজাৰমেণ্ট আৰু হাতৰ পৰাহে দেখাই দি আছোঁ, ইজি হ'ব। তো এ হেণ্ড ফুল অফ চল্ট ল'ব, ঠাণ্ডা পানী আৰু গৰম পানী মিক্স কৰি ল'ব। লিক ৱাৰ্ম হ'ব লাগে পানীটো, মানে অলপ অলপ গৰম। ওপৰত কিবা কিবি ফ্লটিং হৈ আছে, এইটো ফ্লাৱাৰৰ পেটেলছ হয়। এইটোৰ ফ্ৰেগ্ৰেঞ্চো বহুত ধুনীয়া হয়। যেতিয়া চল্টটো অলমষ্ট মেল্ট হৈ যায় আৰু মিক্স হৈ যায় পানীৰ লগত, তেতিয়া দুটা ভৰি ভিজাই থৈ দিব। হাফ এন আৱাৰ ভিজাই থ'ব লাগিব। ভৰি ভিজাই থকা টাইমত চিল এণ্ড ৰিলেক্স। বহুত বেনিফিটছ হয়। যদি আপোনালোকে আগতে ইউজ কৰিছে কমেণ্টত জনাব। থেংক ইউ ফৰ ৱাচিং, বাই।